নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ফ্লিপকাৰ্টৰ পৰা পুৰণা ফোন এক্সচেঞ্জ কৰি নতুন ফোন কেনেকৈ কিনিব পাৰি সেইটোৰ ওপৰত এটা ভিডিঅ' বনাব লৈছোঁ। বহুতে হয়তো জানে কিন্তু বহুতে নাজানে, সেইকাৰণে মই দেখাব লৈছোঁ। এয়া মই ফ্লিপকাৰ্টৰ পেজখন খুলি তাত মই ভিভ' বুলি মাৰিছোঁ, জাষ্ট আপোনালোকক দেখাবলৈ। তো ভিভ' 5G মোবাইলটো মই ক্লিক কৰিছোঁ। তাত আপোনালোকৰ কেইবাটাও দেখাইছে, মই প্ৰথমটো লৈছোঁ। তাৰ প্ৰাইচ আছে 25,999। তাৰপাছত আপোনালোকে চাব পাৰে, তললৈ স্ক্ৰল কৰিলে আপোনালোকে দুটা অপশ্যন দেখা পাব, বাই উইথ এক্সচেঞ্জ আৰু বাই উইদাউট এক্সচেঞ্জ। তো আপোনালোকে আৰু অলপ তললৈ গ'লে দেখিব চেঞ্জ বুলি এটা অপশ্যন আছে আৰু ডিচিলেক্ট বুলি। তো আপোনালোকে চেঞ্জ অপশ্যনটো টিপিব আৰু তাত আপোনালোকে তেতিয়া ফোনৰ গোটেই লিষ্টখন পাব। আপোনালোকে যিটো এক্সচেঞ্জ কৰিব বিচাৰিছে আপোনালোকৰ পুৰণা ফোন, তাত আপোনালোকে ফোনৰ নামটো মাৰিব লাগিব, ফোনৰ যিটো ব্ৰেণ্ড নেম আৰু মডেলটো কি সেইটো অপশ্যন আহিব। এনেকৈ ধৰক চেমচাঙৰ এইখিনি মডেল, চেমচাং গেলেক্সিৰ এইখিনি মডেল নাম্বাৰ। আৰু তেনেকৈ যদি আপুনি চাই অ'প', মই এতিয়া আপোনালোকক অ'প'টো মাৰি দেখাম। এয়া অ'প' আপোনালোকৰ এইখিনি A15, A12, A11কৈ মই এইটো A15টো মাৰি দেখাইছোঁ। তেতিয়া আপোনালোকে দেখিছে তলফালে আৰু অপশ্যন দিছে ফ্ল'লেছ আৰু গুড। আপোনালোকে ফ্ল'লেছটো মাৰিব যদি আপোনালোকৰ ব্ৰেণ্ড বক্সটো আছে। তাৰপাছত আপোনালোকে নেক্সট কৰি দিব। আপোনালোকে তেতিয়া দেখিব কিমান টকাৰ অফাৰ পাইছে। আপোনালোকৰ ফোনটো কিমান ডেমেজ হৈছে একচুৱেলি সেইটোৰ ওপৰত ডিপেণ্ড কৰিব অফাৰটো। পুৰণা ফোন হ'লে অলপ পইচাটো কমকৈ পায়। যদি আপোনালোকৰ ফোনটো বেছি ডেমেজ নাই হোৱা, পুৰণা হৈছে যদিও যদি ডেমেজ নাই হোৱা, তেতিয়াহ'লে আপোনালোকে এটা ভাল এমাউণ্টত অফাৰটো পাব। ধন্যবাদ।